এদিন গৈছিলোঁ কেদাৰ মন্দিৰলৈকে বুলি হাজোৰ মানে আমাৰ এই ঠাইখনৰ তো ভাইটি দুজনৰ লগত গৈছিলোঁ ফাইনেলি আহি পালোঁ। প্ৰথমতে এটা ইয়াত মছজিদ পায়, আপোনালোকে স্কিপ কৰি নামটো চাই ল'ব পাৰে মছজিদটোৰ। এয়া চাওক, মামাৰ ল'ৰা আৰু মামা ককাৰ ল'ৰা। আৰু চাওকচোন কি নেচাৰেল ভিউ। আমাৰ ইফালে মন্দিৰ মছজিদ প্ৰায় পাহাৰৰ ওপৰতে আছে। অলপ টাইম ৰখিলোঁ, স্কুটিখনো ৰেষ্ট দিলোঁ, লগতে এই ভিউটো মানে কি ক'ম, পূৰা আপ ডাউন ৰাস্তাটো, লগতে গছবোৰ চাওকচোন কি সজীৱ হৈ আছে। তো ফাইনেলি আহি পালোঁ পাৰ্কিং এৰিয়াটোলৈকে। পাৰ্কিং এৰিয়াত থৈ দিলোঁ স্কুটিখন ধুনীয়াকৈ। চাওক লিখা আছে ইয়াত কেদাৰ মন্দিৰ, কেদাৰ টেম্পল। তো চিৰি আছে, চিৰিৰে এনেকৈ ষ্টেপ বাই ষ্টেপ যাব লাগিব। গৈ আছোঁ, আহি পালোঁ মেইন মন্দিৰটোৰ ওচৰলৈকে বুলি। আৰু চাওক ইয়াতে শিলৰ ষ্টেটু আছে কিছুমান, আৰু ইয়াত লিখা আছে শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। দৰ্শন কৰি ল'লোঁ ধুনীয়াকৈ, সেৱা লৈ ল'লোঁ। মেইন মণিকোটটো চাওকচোন। তো ইয়াতে চাকি ধূপ লগাব পাৰি। এনেকৈ মণিকোটটোৰ বেক চাইডলৈকে আহি গ'লোঁ। এটা পুখুৰী আছে, লগতে কাষত শিৱ মন্দিৰ এটা আছে। এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰটোৰ পৰা এনেকৈ আহিলে ইয়াত এটা গণেশ মন্দিৰ আছে। তো গণেশ মন্দিৰটোত আহি ধুনীয়াকৈ সেৱা লৈ ল'লোঁ, যে মোৰো ভাল হয় লগতে আপোনালোকৰো ভাল হয়, তাৰ বাবে ভগৱানৰ ওচৰত আশীষ বিচাৰিলোঁ। তাৰপিছত আহিলোঁ শিৱ মন্দিৰটোলৈকে বুলি। ধুনীয়াকৈ সেৱা এটা লৈ ল'লোঁ। পাহাৰৰ ওপৰত আহিছোঁ অলপ চিল কৰিব বুলি, আৰু লগতে মোৰ এক্সট্ৰা ভিডিঅ' দুটামান বনাব লগা আছিল, তো বনালোঁ। পাৰকেইটা চাওকচোন কি ধুনীয়াকৈ আছিল। এইটো হ'ল দুৰ্গা দেৱালয়। তো গোটেইখিনি মন্দিৰ দৰ্শন কৰি আহি গ'লোঁ। আৰু লগতে ইয়াতে এটা জিৰণি চৰা আছে, যাওঁতে আমি দেখিছিলোঁ, বাট যাওঁতেনো কি উঠি সেই কৰিম। আৰু মই যেতিয়া ইয়াৰ আগত আহিছিলোঁ তেতিয়া বনাই আছিলোঁ, এতিয়া কমপ্লিট হ'ল। তো ভাবিলোঁ অলপমান চিল কৰি লওঁ। আৰু চাওকচোন ইয়াৰ পৰা ভিউটো কিমান ভাল লাগিব। আপোনালোকে ফটোজ ৰিলচ বনাব পাৰে। তাৰপিছত ভীম পঁইতাখোৱা চৰিয়াটো তলতে আছিল, তো আমি প্ৰথমতে ওপৰৰ পৰা কভাৰ কৰি আহি আছোঁ। এইটো চাওক ভীম পঁইতাখোৱা চৰিয়াটো। তো এইটো আছিল আজি মোৰ মিনি